নমস্কাৰ এনি প্ৰিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গগৈ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ মুখ্য বাতৰি প্ৰবীণ কুমাৰ বৰকটকীদেৱৰ নাম মন্দাকিনী নামৰ এখনি দিহানামৰ কিতাপ উন্মোচন। এতিয়া আহোঁ বিতং বাতৰিলৈ। ইংৰাজী 20/8/2022 তাৰিখে কৃষি আৱাসিক নামঘৰত শ্ৰী প্ৰবীণ কুমাৰ বৰকটকীদেৱৰ দ্বাৰা ৰচিত নাম মন্দাকিনী নামৰ এখনি দিহানামৰ কিতাপ স্থানীয় সমাজ সেৱিকা অৱসৰপ্ৰাপ্ত চৰকাৰী বালক মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী সাহিত্যিক সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী কাৰ্বি আংলং জিলাৰ সভানেত্ৰী শ্ৰদ্ধেয়া শ্ৰীমতী সাবিত্ৰী গগৈ বাইদেউৰ দ্বাৰা উন্মোচন কৰে। স্থানীয় ৰাইজে কৃষি আৱাসিক নামঘৰৰ নামঘৰীয়া বৰকটকীদেৱৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰি তেখেতৰ সুন্দৰ স্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰে। আজি আমাৰ সকলোৰে পৰিচিত খুৰা শ্ৰী প্ৰবীণ কুমাৰ বৰকটকীদেৱে ৰচনা কৰা এখন দিহানামৰ পুথি উন্মোচন কৰাৰ বাবে সবাৰে পৰিচিত সমাজ সেৱিকা বিশিষ্ট সাহিত্যিক কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শ্ৰদ্ধেয় শ্ৰীযুক্তা সাবিত্ৰী গগৈ বাইদেউৰ আমন্ত্ৰণ কৰি অনা হৈছে। আপোনাভাৱে আনন্দ মনেৰে এই কৰ্মভাগৰ অংশ লৈ কৃতাৰ্থ কৰে যেন। আৰু এতিয়া গগৈ বাইদেউক যথাসন্মত উপবিষ্ট কৰাই খুৰাই সাদৰ সম্ভাষণেৰে আদৰণি জনাবলৈ অনুৰোধ কৰিলোঁ। সকলো লোকে মান্যানুসাৰে মোৰ সেৱা শ্ৰদ্ধা আৰু স্নেহ নিবেদন কৰিছোঁ। আজি আমাৰ সকলোৰে কাৰণে অতি গৌৰৱৰ কথা, কাৰণ আমাৰ মাজৰে এজন প্ৰবীণ কুমাৰ বৰকটকীদেৱ ৰচনা কৰিছে মণি কুমাৰ বৰঠাকুৰে আৰু প্ৰকাশ কৰিছে সমন্বয় প্ৰকাশক। আৰু প্ৰথম প্ৰকাশ মে' মাহৰ 2022, মূল্য 170 টকা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই দিহানাম প্ৰচাৰ কৰিছিলে আৰু মাজতে সেইটো নাইকিয়া হ'ল। তাৰ পাছত অসমত পুনৰ এই দিহানামে গা কৰি উঠিলে। অসমৰ নগৰ চহৰ গাঁও ভূঞি সকলোতে দিহানামৰ বহুল প্ৰচাৰ হ'বলৈ ধৰিলে। প্ৰথম 5ম শ্ৰেণীত পঢ়ি থকাৰ পৰা মই এই নাম গাবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা অদ্যপৰিমিত মই এই নাম গুণত ব্যস্ত হৈ আছোঁ আৰু নামৰ প্ৰতি মোৰ অত্যন্ত এটা শ্ৰদ্ধা আৰু ভক্তি আছে, যাৰ ফলত মোৰ চাৰিত্ৰিক মানসিক শাৰীৰিক সকলো উৎকৰ্ষ সাধন হৈছে। আৰু সেই উদ্দেশ্যে মই চিন্তা কৰিলোঁ যে এই ক্ষেত্ৰত যদি আমি সৰু সৰু ল'ৰা ছোৱালীবিলাককো আমি আধ্যাত্মিক দিশৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে ভৱিষ্যতে একোজন সুন্দৰ নাগৰিক হ'ব পাৰিব। তেওঁলোকৰ চৰিত্ৰ কেতিয়াও গুণ নধৰে আৰু তেওঁলোকে একোজন উপযুক্ত নাগৰিক হৈ তেওঁলোকে আমাৰ গুৰুজনাৰ প্ৰৱৰ্ত নাম প্ৰসংগ বা ধৰ্মত তেওঁলোকে আকৃষ্ট হ'ব পাৰিব। সেই উদ্দেশ্যেই মই কবিতাও লিখিছিলোঁ আৰু ইতিমধ্যে মই এই দিহানামত নিজে ৰচনা কৰিবলৈ ল'লোঁ, নিজে সুৰ দিবলৈ ল'লোঁ, নিজে তাত থকা বাদ্যযন্ত্ৰক সংগত কৰিবলৈ ল'লোঁ। লৈ মই বিভিন্ন স্থানত, যোৰহাটৰ বিভিন্ন স্থানত, দেৰগাঁৱৰ বিভিন্ন স্থানত, বোকাজানৰ বিভিন্ন স্থানত, ডিমাপুৰৰ বিভিন্ন স্থানত, ডিফুৰ বিভিন্ন স্থানত বহুত ল'ৰা ছোৱালীক বোৱাৰীক এই দিহানাম শিকাই, বাদ্যযন্ত্ৰ বজাবলৈ শিকাই অদ্যপৰিমিত মই এই চেষ্টাটো চলাই আছোঁ। আৰু ডিফুৰ পৰা সদৌ অসম ভিত্তিত হোৱা দিহানাম প্ৰতিযোগিতাত গুৱাহাটী কলাক্ষেত্ৰতো 5বাৰকৈ আমাৰ ডিফু দলটোৱে শ্ৰেষ্ঠত্ব ধৰিবলৈ
শ্ৰেষ্ঠত্ব পুৰস্কাৰ দিবলৈ সামৰ্থ্য হৈছিল আৰু কলীয়াপানীত আউনীআটী সত্ৰত সদৌ অসম ভিত্তিত নাম প্ৰতিযোগিতা হওঁতে সেই তাতো আমাৰ লিখুৰ এটা দল গৈ মই নিজেও গৈ লিখুৰ এটা দল গৈ পেলাই আমি তাত নাম পৰিৱেশন কৰি গোটেই অসমৰ সৰ্বভাষিক নামত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ আমি সমৰ্থ হৈছিলোঁ। তাৰোপৰি আমি উৰিষ্যাত আমাৰ দল আৰু আমি নিজে গৈ তাত দিহানাম পৰিৱেশন কৰি তাতো আমি প্ৰথম পুৰস্কাৰ বুটলিবলৈ সাৰ্থক হৈছিলোঁ। আৰু সেই উৎসাহতে মোৰ যিখিনি দলক মই শিকাইছিলোঁ প্ৰত্যেকগৰাকী স্মাৰকে আমাৰ ডিফু দলটোৱে শ্ৰেষ্ঠত্ব পুৰস্কাৰ দিবলৈ সামৰ্থ্য হৈছিল আৰু কলীয়াপানীত আউনীআটী সত্ৰত সদৌ অসম ভিত্তিত নাম প্ৰতিযোগিতা হওঁতে সেই তাতো আমাৰ লিখুৰ এটা দল গৈ মই নিজেও গৈ লিখুৰ এটা দল গৈ পেলাই আমি তাত নাম পৰিৱেশন কৰি গোটেই অসমৰ সৰ্বভাষিক নামত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ আমি সমৰ্থ হৈছিলোঁ। তাৰোপৰি আমি উৰিষ্যাত আমাৰ দল আৰু আমি নিজে গৈ তাত দিহানাম পৰিৱেশন কৰি তাতো আমি প্ৰথম পুৰস্কাৰ বুটলিবলৈ সাৰ্থক হৈছিলোঁ। আৰু সেই উৎসাহতে মোৰ যিখিনি দলক মই শিকাইছিলোঁ প্ৰত্যেকগৰাকী সদস্যই মোক কিতাপ এখন উলিয়াবলৈ খুব জোৰ কৰি আছিল আৰু তেওঁলোকৰ দাবী মানি মই আজি এই কৃষি আৱাসী নামঘৰত নাম বন্দা কিনি নামাকৰণ কৰি এখন দিহানামৰ পুথি মই আজি উন্মোচন কৰাইছোঁ আৰু আশা কৰিছোঁ সমস্ত ৰাইজতে এইখন আদৰি ল'ব, মোক আশীৰ্বাদ দিব। আৰু এখন ইতিমধ্যে মই লিখি আছোঁ আৰু প্ৰায় 200 নাম হৈছে, আৰু অলপমান নাম লিখি সেইখন লিখিয়ে মই এই দিহানামৰ হেৰিটো সমাপ্ত কৰিম বুলি ভাবিছোঁ। ভগৱানে যাতে মোক সেই শক্তি দিয়ে, ৰাইজৰ যাতে সকলো আশীৰ্বাদ মই লাভ কৰিব পাৰোঁ তাৰে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আপুনি যিখন দিহানামৰ কিতাপ ৰাইজৰ আগলৈ আগবঢ়াই দিলে, কেই পৃষ্ঠাৰে সমাপ্ত হৈ আছে? 102 পৃষ্ঠাৰ এইখন কিতাপ হৈছে, 102 পৃষ্ঠাৰ হৈছে এই কিতাপখন। আজি আমাৰ সকলোৰে পৰিচিত খুৰা শ্ৰী প্ৰবীণ কুমাৰ বৰকটীদেৱে ৰচনা কৰা এখন দিহানামৰ পুথি উন্মোচন কৰাৰ বাবে সবাৰে পৰিচিত সমাজসেৱিকা বিশিষ্ট সাহিত্যিক কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শ্ৰদ্ধেয় শ্ৰীযুক্তা সাবিত্ৰী গগৈ বাইদেউৰ আমন্ত্ৰণ কৰি অনা হৈছে। আপোনাভাৱে আনন্দ মনেৰে এই কৰ্মভাগৰ অংশ লৈ কৃতাৰ্থ কৰে যেন। আৰু এতিয়া গগৈ বাইদেউক যথাসন্মত উপবিষ্ট কৰাই খুৰাই সাদৰ সম্ভাষণেৰে আদৰণি জনাবলৈ অনুৰোধ কৰিলোঁ।